পত্নীৰ গালিত থকা সৰকা শ্যামকানু মহন্ত। CIDৰ লোকাপত পত্নীৰ গালিত থকা সৰকা শ্যামকানু মহন্ত। শ্যামকানু মহন্তক উপৰ্যুপৰি বাক্যবান নিক্ষেপ কৰিছে। দুৰ্বাদল কাজিয়া লাগিছে। স্বামীক খবৰ কৰিবলৈ আহি খুব উজাৰিছে অনিতা ডেকা মহন্তই। বৰ্তমানৰ পৰিস্থিতিক লৈ প্ৰচণ্ড খং অনিতা ডেকা মহন্তৰ। অনিতা ডেকা মহন্তৰ বাবেও যেন মূৰৰ কামৰণি হৈ পৰিছে শ্যামকানু মহন্ত। সেইবাবেই শ্যামকানু মহন্তক খবৰ কৰিবলৈ আহি ক্ষোভ উজাৰিছে অনিতা ডেকা মহন্তই। মোৰ সতীৰ্থ চিন্তুমণি শইকীয়া CID কাৰ্যালয়ত দিনটো আছিল বা সকলোখিনি তথ্য চিন্তুমণি আমাক যোগান ধৰিছে। চিন্তুমণি বহুকেইটা খবৰ আছে প্ৰথমৰ পৰা। মই যদি গোটেই দিনটোৰ কাৰ্যক্ৰমণিকাসমূহ আপোনাৰ পৰা জানিব বিচাৰোঁ, প্ৰথমতেই সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছিল, সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰসংগ আজিৰ দিনত। দ্বিতীয়তে মুন্না প্ৰসাদ গুপ্তাৰ যিটো ভাষ্য, তেখেতে পৰ্যায়ক্ৰমে তদন্ত প্ৰক্ৰিয়া আগবঢ়োৱাৰ কথা উল্লেখ কৰিছিল। শ্যামকানু মহন্ত কেন্দ্ৰিক যিখিনি খবৰ আমালৈ আহিছে, কাজিৰঙা বিশ্ববিদ্যালয়ৰ তেখেত গভৰ্ণিং বডিৰ সদস্য আছে, তাৰ পৰা তেওঁক বহিষ্কাৰ কৰা গৈছে। কিন্তু সমান্তৰালভাৱে আৰ্য কলেজৰ গভৰ্ণিং বডিৰ তেওঁ মেম্বাৰ গভট নমিনী, গতিকে তেওঁৰ সৈতে মুখ্যমন্ত্ৰীয়ে যিমানেই অস্বীকাৰ কৰক যে মোৰ সৈতে চিনা পৰিচয় নাই, আচলতে চৰকাৰখনৰ সৈতে তেওঁৰ পৰ্যায়টো কেনেকুৱা সম্পৰ্কৰ সেয়া সৰ্বজনিত। আমি এতিয়া খবৰ পাইছোঁ যে শ্যামকানু মহন্তক লকআপৰ ভিতৰতেই থকা সৰকা কৰিছে গালিৰে বাহিৰৰ পৰা পত্নীয়ে, সেই খবৰো আহিছে। আৰু এটা খবৰ যে কালি আমি দেখা পাইছিলোঁ যে শ্লোক কিতাপৰ ভিতৰত শ্লোক লিখি লৈ যোৱা হৈছিল, তুলসী পাত লৈ যোৱা হৈছিল, আজিৰ দিনটোত পত্নীয়ে লৈ গৈছিল আৰু ঘৰত চেণ্ডেল ওলোমাই ৰখা হৈছিল। আচলতে অন্ধবিশ্বাসৰে এতিয়া আশ্ৰয় ল'ব লগা হৈছে যেন শ্যামকানু মহন্তৰ পৰিয়ালে। গোটেইখিনি আজিৰ দিনটোৰ চামাৰি চিন্তুমণি শইকীয়া। যিদিনাখনৰ পৰা আচলতে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হৈছিল, যিদিনাখন CIDৰ জিম্মাত আচলতে শ্যামকানু মহন্ত আহিছিল, সেই দিন ধৰি পত্নীয়ে যেতিয়াই আচলতে শ্যামকানু মহন্তক লগ কৰিবলৈ যায়, তেতিয়াই ক'ৰবাত নহয় ক'ৰবাত কিবা এটা লৈ যায়। প্ৰথম অৱস্থাত কাপোৰ লৈ গৈছিল, ঠিকেই আছিল, কাপোৰ লৈ যায়, স্বাভাৱিকভাৱে সকলোৱে লৈ যায়। তাৰ পৰৱৰ্তী সময়ছোৱা চাওক, অপূৰ্ব কুমাৰ শইকীয়াৰ বেংচতা যিখন কিতাপ, সেই কিতাপখনৰ মাজত শ্লোক সম্বলিত এখন পত্ৰ লৈ গৈছিল। তাত কেইবাটাও শ্লোক আছিল আৰু যিসমূহ শ্লোকৰ তলত লিখা আছিল যে 4-5 বাৰকৈ আওৰাব। প্ৰথমটো অন্ধবিশ্বাস তেওঁলোকে কৰিছিল সেই সময়ছোৱাত। তাৰপিছত আকৌ এটা অন্ধবিশ্বাস হ'ল, আজি আপুনি গম পাব যে তেওঁৰ ঘৰত চেণ্ডেল ওলোমাই ৰাখিছে, সেইটো এটা অন্ধবিশ্বাস। আৰু এটা চাব, আজি তুলসীৰ পাতো লৈ গৈছিলে। যেতিয়া শ্যামকানু মহন্তৰ পত্নীয়ে তেওঁৰ স্বামীক লগ কৰিবলৈ CIDলৈ গৈছে, তেতিয়া তেওঁ তুলসীৰ পাত লৈ গৈছে। এই যিটো এটা ক্ৰমত তেওঁ একাধিক্ৰমে লৈ গৈছে, ইটোৰ পিছত সিটো, সিটোৰ পিছত ইটো, ঠিক সমান্তৰালকৈ ঘৰত চেণ্ডেল ওলোমাই ৰাখিছে। ক'ৰবাত নহয় ক'ৰবাত এই অন্ধবিশ্বাসৰ জৰিয়তে নিজৰ স্বামীক বচোৱাৰ চেষ্টা কৰিছে নেকি? নিজৰ পত্নীয়ে স্বামীক বচোৱাৰ যিটো এটা চেষ্টা, সেই চেষ্টাটোৰ ফলত কিন্তু এই ধৰণৰ কাম কৰি আছে। মানে ভাবক যে এফালে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে তদন্তৰ দাবী চলি আছে, ন্যায় ভালদৰে পাব লাগিব সকলোৱে, সেই দাবী কৰিছে। জুবিন গাৰ্গৰ পত্নীয়ে দাবী কৰিছে, জুবিন গাৰ্গৰ ভগ্নীয়ে দাবী কৰিছে, প্ৰতিগৰাকী অসমীয়াই দাবী কৰিছে। সেই সময়ছোৱাত এই পৰিয়ালটোৱে বা এই শ্যামকানু মহন্তৰ যি এক পৰিয়ালকেন্দ্ৰিক কথা, যি এই আপুনি উল্লেখ কৰিছে যে অন্ধবিশ্বাস, এই অন্ধবিশ্বাসৰ বলি হৈ এইসমূহ কাম কৰি আছে। আৰু এটা প্ৰসংগ আপুনি উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী বা চৰকাৰৰ সৈতে শ্যামকানু মহন্তৰ যিটো ওতঃপ্ৰোত সম্পৰ্ক, ক'ৰবাত নহয় ক'ৰবাত মানুহে আজিৰ তাৰিখত উল্লেখ কৰিছে যে অসম চৰকাৰ আৰু শ্যামকানু মহন্তৰ পৰিয়াল বা শ্যামকানু মহন্ত একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি, তেওঁলোকে এৰা এৰি কৰিব নোৱাৰে। আৰু সেই ধৰণৰ কথাই আচলতে প্ৰতিটো ক্ষেত্ৰত পোহৰ লৈ আহিছে। আপুনি কাজিৰঙা বিশ্ববিদ্যালয়ৰ কথা কৈছে, আন কলেজৰ কথাও আপুনি উল্লেখ কৰিছে, সেইসমূহ আচলতে গভৰ্ণমেণ্ট নমিনেটেড। আপুনি ভাবক যে কিমান এটা আচলতে পৰ্যায়ৰ তেওঁলোকৰ সেই সম্পৰ্ক এটা আছে। মুখ্যমন্ত্ৰীয়ে যিমান ক'লেও তেওঁলোকৰ যে এই চৰকাৰৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক, একেটা মুদ্ৰাৰ যে ইপিঠি সিপিঠি, সেই সকলোবোৰ কথা কিন্তু এতিয়া জল পট হৈ ওলাই পৰিছে। সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ যি সম্বন্ধীয় ভায়েক, সেই সন্দীপন গাৰ্গক আজি গ্ৰেপ্তাৰ কৰিলে। তাৰপিছত কোৰ্টত প্ৰডিউচ কৰাৰ পিছত তেওঁক 7 দিনৰ ৰিমাণ্ডত ল'লে CIDয়ে। আৰু 7 দিনৰ এই ৰিমাণ্ডত যিহেতু ল'লে, আজি পুৱাৰ ভাগত অতি ততাতৈয়াকৈ আচলতে সেই কাম কৰা হৈছিল। তাৰ পৰৱৰ্তী সময়ছোৱাতেই কিন্তু সন্দীপন গাৰ্গক জেৰা চলাই থকা হৈছে। ঠিক সমান্তৰালকৈ প্ৰবাসী যিগৰাকী অসমীয়া ছিংগাপুৰত থকা ৰূপকমল কলিতাকো কিন্তু এতিয়া জেৰা চলাই আছে কালিৰে পৰা। কালি যিহেতু 6 ঘণ্টা জুৰি এটা জেৰা চলিছিল, আজি প্ৰায় দিনজোৰা জেৰা চলিলে। প্ৰায় 10 মান বজাত আহিছিল আৰু 10 মান বজাৰ পৰা সন্ধিয়া 7 বজালৈকে তেওঁক জেৰা চলোৱা হ'ল। তাৰপিছত তেওঁক যাবলৈ দিয়া হ'ল। আৰু যেতিয়া তেওঁক যাবলৈ দিয়া হয়, আপুনি এটা কথা আমি উল্লেখ কৰি থ'ব বিচাৰিছোঁ যে কালিৰ দৰে আজিও একেই ঘটনা। তেওঁক ভিতৰ চৰাৰ পৰা এখন বাহনত উঠাই এটা সুৰক্ষা বেষ্টনীৰ মাজত লৈ যোৱা হয়। CIDয়ে লৈ যায়, কিন্তু ক'লৈ লৈ যায়, ক'ত ৰাখিছে, কোনো ধৰণৰ কথা তেওঁলোকে জানিব নিদিয়ে। কাৰণ গোটেই পৰিৱেশটো চোৱা চিতা কৰি লৈ ৰূপকমল কলিতাক ক'ৰবাত নহয় ক'ৰবাত সুৰক্ষা বেষ্টনীৰ মাজত ৰাখিছে। এই সময় যিমান গৈ আছে, এগৰাকীকৈ মাতি আনি তেওঁলোকক কাৰোবাক জেৰা চলাইছে, কাৰোবাৰ ভাষ্য গ্ৰহণ কৰিছে। কথা কওক আপুনি, সিদ্ধাৰ্থ শৰ্মাকো কিন্তু ইডিয়ে ইতিমধ্যে জেৰা চলাইছে, CIDৰ ভিতৰতে জেৰা চলাইছে। শ্যামকানু মহন্তকো ইডিয়ে কিন্তু CIDৰ ভিতৰতে জেৰা চলাইছে। কাৰণ তেওঁলোকৰ যিটো বৃহত্তৰ একদম আচলতে এটা বৃহৎ অৰ্থনৈতিক কেলেংকাৰীত তেওঁলোক এতিয়া সাঙুৰ হৈছে, সেই অৰ্থনৈতিক কেলেংকাৰীৰ কাৰণে কিন্তু তেওঁলোকক ইডিয়ে এতিয়া জেৰা চলাবলৈ বাধ্য হৈছে।